নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো সকলোকে অসম জব ইনফৰমেশ্যন ইউটিউব চেনেল সব বন্ধু বান্ধৱীসকল আজি পুনৰ নতুন জব আপডেট আপোনালোকৰ মাজত লৈছো বহুতে ভাল খবৰ হয় ফাইনালি PWD ফলৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিছে প্ৰায় 8000তকৈ অধিক ভেকেন্সি মুকলি কৰি দিছে সো আপোনালোকৰ বাবে ভাল এটা অপৰচুনিটি আছে আৰু এনেধৰণৰ ভাল অপৰচুনিটিবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব সো বন্ধু বান্ধৱীসকল যদি আপোনালোকে 10 পাছ 12 পাছ বা গ্ৰেজুৱেচন কৰি থৈছে তেনেহলে একেটা পোষ্টৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বেলেগ পদৰ বেলেগ শিক্ষাকত অৰ্হতাবোৰ বিচাৰিছে আৰু বয়সৰ সময়সীমাবোৰ বিচাৰিছে আৰু সিলেকশন প্ৰসেছবোৰ কেনেধৰণৰ হ'ব দৰমহাবোৰ প্ৰতি মাহত কিমান দিয়া হ'ব আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব আৰু আবেদন কৰিবলৈ কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব সো গঠেইখিনি তথ্য এই ভিডিঅ' যোগেদি সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰা হ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন অন কৰি দিব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাই থাকিব পাৰে আৰু যদি আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদি আপডেটটো পাই থাকিব বিচাৰে তেনেহলে ডেসক্ৰিপচনত গ্ৰুপৰ লিংকটো দি আছে আপোনালোকে জয়েন কৰি ল'ব পাৰিব বা ফলো কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আহক আমি এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাওক CPWD ৰিক্ৰুটমেণ্ট 2025 সো বন্ধু বান্ধৱীসকল ইয়াতে 8500তকৈ অধিক ভেকেন্সি মুকলি কৰি দিছে সেন্ট্ৰেল পাব্লিক ওয়াৰ্কস ডিপাৰ্টমেন্ট ফলৰ পৰা এটা ভেকেন্সি মুকলি কৰি দিয়া হৈছে CPD মানে হৈছে CPWD মানে হৈছে সেন্ট্ৰেল পাব্লিক ওয়াৰ্কস ডিপাৰ্টমেন্ট সো সেন্ট্ৰেল পাব্লিক ওয়াৰ্কস ডিপাৰ্টমেন্ট ফলৰ পৰা এটা ভেকেন্সি মুকলি কৰি দিছে প্ৰায় 8000তকৈ অধিক ভেকেন্সি মুকলি কৰি দিছে সো আপোনালোকৰ বাবে ভাল এটা সুযোগ আহিছে আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব সো বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব সো গটেইখিনি তথ্য এই ভিডিঅ' যোগেদি আলোচনা কৰা হ'ব ইয়াতে আপোনালোকে চাই লওক PWD ডিপাৰ্টমেন্ট ৰিক্ৰুটমেণ্ট 2025 নটিফিকেশন ইয়াতে আপোনালোকে চাই ল'ব এইটো অৰ্গানাইজেশ্যনৰ নামটো হৈছে PWD ডিপাৰ্টমেন্ট ফলৰ পৰা এটা ভেকেন্সি মুকলি কৰি দিছে আৰু এপ্লিকেশন মোডটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এইকেইটা পোষ্টৰ বাবে কোনে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকে চাওক হু ক্যান এপ্লাই এইকেইটা পোষ্টৰ বাবে কোনে আবেদন কৰিব পাৰিব মেল আৰু ফিমেল আবেদনসমূহ কৰি ল'ব পাৰিব এইকেইটা পোষ্টৰ বাবে আৰু জব লোকেশনটো হৈছে ইয়াতে আপোনালোকে চাওক অল ওভাৰ ইণ্ডিয়া হয় ক্যান্ডিডেট ক্যান এপ্লাই সো বন্ধু বান্ধৱীসকল যিকোনো ষ্টেটৰ পৰা সকলোখিনি একেটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় PWD যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেনেহলে আপোনালোকে একেটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু টাইপ অফ জব এইটো জব টাইপটো পাৰ্মানেন্ট হয় আপোনালোকে পাৰ্মানেন্ট চাকৰিটো কৰিব পাৰিব যদি আপোনাৰ হয় সো বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু জব লোকেশনটো হৈছে across India গোটেই ভাৰতবৰ্ষৰ মাজত হয় সো বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু স্যালাৰি দৰমহাবোৰ থাকিব এটা 25500 টকাৰ পৰা 1,51,000 লৈকে আপোনালোকে প্ৰতিমাহে দৰমহা পাই থাকিব যদি আপোনাৰ চাকৰি হয় তেনেহলে একেটা দৰমহা আপোনালোকে প্ৰতিমাহে পাই থাকিব সো বন্ধু বান্ধৱীসকল আৰু একেটা পোষ্টৰ বাবে বয়সৰ সময়সীমাবোৰ কিমান বিচাৰিছে আপোনালোকে এটা চাই ল'ব এজ লিমিট বয়সৰ সময়সীমাটো এতে বিচাৰিছে মিনিমাম এজ লিমিট এতে বিচাৰিছে 18 বছৰৰ পৰা এটা 45 বছৰ বয়সলৈকে বিচাৰিছে সো বন্ধু বান্ধৱীসকল আপোনালোকৰ বয়স যদি 18 বছৰৰ পৰা 45 বছৰ বয়সৰ মাজত হৈছে তেনেহলে কেটা পোষ্টৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশনৰ সুবিধা লাভ কৰিব পাৰিব কিন্তু এটা PWD নৰ্মছৰ মতে এজ ৰিলেক্সেশনৰ সুবিধাটো দিয়া হ'ব আৰু বন্ধু বান্ধৱীসকল তলত আপোনালোকে চাওক এপ্লিকেশন ফি যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহলে আবেদনসমূহ কৰিব পাৰিব ইয়াতে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে 100% নীল হয় সো বন্ধুবান্ধৱীক ফ্ৰীতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব একেটা পোষ্টৰ বাবে আৰু ভেকেন্সি ডিটেইলছ আপোনালোকে এতে চাই ল'ব ভেকেন্সি ডিটেইলছ ইয়াতে নেম অফ দা পোষ্ট এতে ক্লাৰ্ক ষ্টাফ এছিষ্টেণ্ট একাউণ্টেণ্ট এণ্ড ছুপাৰভাইজাৰ আৰু ড্ৰাইভাৰ আৰু তলত আপোনালোকে চাই লওক ইয়াতে মাল্টি টাস্কিং ষ্টাফ MTS আদাৰ পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিয়া আছে সো বন্ধু বান্ধৱীসকল যত আপোনালোকে ইণ্টাৰেষ্টেড হয় তাত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু টোটেল ভেকেন্সিটো ইয়াতে আপোনালোকে চাই লওক টোটেল পোষ্টটো ইয়াতে 8500তকৈ অধিক ইয়াতে পোষ্ট মুকলি কৰি দিয়া আছে সো বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে ভাল এটা সুযোগ আহিছে আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব আৰু স্যালাৰি স্কেলটো আপোনালোকে ইয়াতে চাই ল'ব পোষ্ট এতে for all posts
সো গোটেইকেইটা পষ্টৰ বাবে ইয়াতে দৰমহাবোৰ থাকিব 25,500 টকাৰ পৰা 1,51,000লৈকে প্ৰতিমাহে দৰমহা পাই থাকিব সো বেলেগ বেলেগ পষ্টৰ বাবে বেলেগ বেলেগ দৰমহা থাকিব ইয়াতে 25,000ৰ পৰা 51,000ৰ মাজত দৰমহাটো প্ৰতিমাহে আপোনালোকে পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে এইকেইটা দৰমহা আপোনালোকে প্ৰতিমাহে পাই থাকিব আৰু ইয়াতে আপোনালোকে চাওক কোৱালিফিকেশ্যন এইকেইটা পোষ্ট আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান লাগিব ইয়াতে আপোনালোকে চাই লওক কোৱালিফিকেশ্যন ইয়াতে ডিটেইলছটো আপোনালোকে চাই লওক নেম অফ পোষ্ট ইয়াতে কোৱালিফিকেশ্যন এডুকেশ্যনেল কোৱালিফিকেশ্যন অল পোষ্টৰ বাবে ইয়াতে 10 ষ্টেণ্ডাৰ্ড পাছ আৰু 12 বা গ্ৰেজুৱেশ্যন যদি আপোনালোকে কৰি থৈছে তেনেহ'লে কেইটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কোনো অসুবিধা নোহোৱাকৈ সো বন্ধু বান্ধৱীসকল আজিৰ আপডেটখিনি সিমানখিনিতে সো আপডেটটো সম্পূৰ্ণলৈকে চাই থাকিব ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম